নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস ৰাজ্যত বহুলভাৱে চৰ্চিত গণশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে নাম সাঙুৰ খোৱা ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ দেৱজিৎ হাজৰিকাৰ পৰিয়ালৰ প্ৰতিক্ৰিয়া প্ৰকাশ নিউজ ডাইৰেক্ট বিশেষ প্ৰতিবেদন ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ দেৱজিৎ হাজৰিকাৰ পৰিয়ালৰ প্ৰতিক্ৰিয়া প্ৰকাশ উল্লেখযোগ্য যে ৰাজ্যত বহুলভাৱে চৰ্চিত গণশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে নাম সাঙুৰ খোৱা ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ দেৱজিৎ হাজৰিকাৰ ঘৰ টিয়কত 2001 চনৰ পৰাই ছিংগাপুৰত কৰ্মসূত্ৰে স্থানীয়ভাৱে বসবাস কৰা দেৱজিৎ হাজৰিকাৰ আত্মীয় তথা ভাতৃয়ে আজি সমগ্ৰ বিষয়টোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আমাৰ ভাতৃ দেৱজ্যোতিয়ে সমগ্ৰ ঘটনাটো উচিত তদন্তৰ বাবে এছআইটিক সহযোগিতা কৰিব লাগে বৰ্তমান আমাৰ সৈতে কোনো যোগাযোগ নাই যদিও আইনী প্ৰক্ৰিয়াত তেওঁ সহযোগিতা আগবঢ়াব বুলি পৰিয়ালে আশা কৰিছে তেওঁৰ পৰিয়াল তেওঁলোকৰ পৰিয়াল মাক দেউতা সকলো তাতে আছে মোৰ খুৰা হয় খুৰাৰ লগত মোৰ এবাৰ যোগাযোগ হৈছিল তেতিয়া তাতে উচ্চায়ুক্ত পৰ্যায়ত তদন্ত হৈ থকা কথা কৈছে এইটোৱে জানো এনে ঘটনা সম্পৰ্কত মই জানিবলৈতো ইচ্ছা হৈছিল মই কেইবাবাৰো কণ্টেক্ট কৰিবলৈ যত্ন কৰিছিলোঁ মই ফোন যোগে মই পোৱা নাই তেওঁলোকক মাত্ৰ খুৰাৰ পৰা মই খুব সীমিতভাৱে মই কথা পাতিব পাৰিছিলোঁ বেছি কথা মই কথা পাতিব পৰা নাই কিন্তু এই কথাটোকে ক'লে আৰু স্বাভাৱিকতে আমাৰ অসমৰ পৰা যোৱা এজন ব্যক্তিৰ লগত তেওঁলোকে সংগ দিবলৈ বা শুশ্ৰূষা কৰিবলৈ বিচাৰে তাতে অসমৰ এগৰাকী নক্ষত্ৰ জুবিন গাৰ্গৰ লগত সংগ দিওঁতে তেওঁলোকৰ সৌভাগ্যৰ নিচিনাও কথা গতিকে স্বাভাৱিকতে তেওঁলোকৰ লগত সংগ দিবলৈ যাওঁতে এনেকুৱা এটা দুৰ্ভাগ্যজনক ঘটনা ঘটিব বুলি তেওঁলোকেও হয়তো ভবা নাছিল এনেকুৱা ধৰণৰ হয় কথাবিলাক দেৱজ্যোতি হাজৰিকা যথেষ্ট সমাজত থকা ল'ৰা ইয়ালৈ আহিলেও তেওঁলোকে সমাজৰ লগত মিলিয়ে চলা মানুহ গতিকে এতিয়া সামাজিক দায়িত্ব বুলি নিশ্চয় দেৱজিৎ হাজৰিকাইও অনুভৱ কৰিব আৰু এইটো আমাৰ অসমৰ এগৰাকী ব্যক্তি বৰেণ্য ব্যক্তি তেওঁলোকৰ মাজত হেৰাই যোৱাটো তেওঁলোকেও নিশ্চয় অনুতপ্ত হৈছে আৰু ইয়াত যদি কিবা ৰহস্য উদ্ঘাটনত তেওঁলোকে সহায় কৰিবলগীয়া হয় তেওঁ আহিব বুলি মোৰ আশা আছে টিয়কৰ পৰা বিৰাজ বৰাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।